নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'ত আমি কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখি সেই কথাখিনি গম পাইছে। প্ৰথম কথাটো হ'ল বহিৰাজ্যৰ পৰা BEd কৰা প্ৰাৰ্থীৰ বাবে বেয়া খবৰ। অৰ্থাৎ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বহিৰাজ্যৰ পৰা BEd ডিগ্ৰী গ্ৰহণ কৰিছিলে বা যিসকলে বৰ্তমান বহিৰাজ্যৰ পৰা BEd ডিগ্ৰী গ্ৰহণ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত বিশেষ অসুবিধা হোৱাৰ সম্ভাৱনা আছে। বহিৰাজ্যৰ পৰা BEd ডিগ্ৰী লোৱা শিক্ষকৰ তথ্য লাগে CID-কে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বহিৰাজ্যৰ পৰা BEd ডিগ্ৰী গ্ৰহণ কৰিছিলে তেওঁলোকৰ তথ্য লাগে আৰু এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধানক জাননী দিয়া হৈছে আৰু CID-য়ে গোটেই বিষয়টো তন্নতন্নকৈ চালি জাৰি চাব আৰু এই ক্ষেত্ৰত বিশেষ অনুসন্ধান কৰিব। বিশেষকৈ যিসকলে নিয়ম বহিৰ্ভূতভাৱে BEd কৰিছিলে তেওঁলোকৰ ক্ষেত্ৰত বিশেষ অসুবিধা হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে যিসকলে UGC কমপ্লিট গাইডলাইন ফ'ল' কৰি BEd ডিগ্ৰী গ্ৰহণ কৰিছিলে বা কমপ্লিট UGC গাইডলাইন ফ'ল' কৰা ইনষ্টিটিউশ্যনৰ পৰা BEd ডিগ্ৰী গ্ৰহণ কৰিছিলে তেওঁলোকৰ ক্ষেত্ৰত বিশেষ অসুবিধা নহয়। UGCৰ যি ডিষ্টেঞ্চ এডুকেশ্যন কাউন্সিলৰ অধীনত যদি যিসকলে BEd ডিগ্ৰী গ্ৰহণ কৰিছিলে তেওঁলোকৰ বিশেষ অসুবিধা নাই বা NCT ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা যিসকলে BEd ডিগ্ৰী গ্ৰহণ কৰিছিলে তেওঁলোকৰ বিশেষ অসুবিধা নাই। যিসকলে এই ৰুল ৰেগুলেশ্যনখিনি ফ'ল' কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত বিশেষ অসুবিধা হোৱাৰ সম্ভাৱনা আছে। এই বিষয়ে বহু আগৰ পৰাই এটা অভিযোগ আছিলে নিয়ম বহিৰ্ভূতভাৱে অসমৰ বহিৰাজ্যৰ পৰা লাখ লাখ টকা দি BEd কৰা সকলৰ ওপৰত আৰু তেওঁলোকৰ মাৰ্কৰ ক্ষেত্ৰতো বহুত অভিযোগ আছিলে। তেওঁলোকৰ মাৰ্কখিনি যথেষ্ট আছিলে আৰু তেওঁলোকে অফ কেম্পাছত BEd কৰি বহুত বেছি নম্বৰ লৈ আহে বুলি এটা অভিযোগ আছিলে। সেই অভিযোগৰ ভিত্তিতে এই বিষয়খিনি CID-য়ে বিশেষকৈ চাব। বিশেষকৈ সেই প্ৰাৰ্থীসকলৰ বা সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ সকলো ডকুমেণ্টছ বা চাৰ্টিফিকেটসমূহ তেওঁলোকে তন্নতন্নকৈ চালি জাৰি চাব, গোটেইখিনি অনুসন্ধান কৰিব। যিসকলে সম্পূৰ্ণ নীতি নিয়ম উলংঘা নকৰাকৈ BEd ডিগ্ৰী গ্ৰহণ কৰিছিলে তেওঁলোকৰ বিশেষ অসুবিধা নাই। যিসকলে নিয়ম বহিৰ্ভূতভাৱে BEd ডিগ্ৰী গ্ৰহণ কৰিছিলে তেওঁলোকৰ বিশেষ অসুবিধা হ'ব। নেক্সট কথাটো হৈছে ইতিমধ্যে আপোনালোকে গম পাইছে NISৰ যিসকল DLED প্ৰাৰ্থী তেওঁলোকে ইতিমধ্যে ন্যায় পাইছে আৰু NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলো বৰ্তমান যিকোনো ৰিক্ৰুইটমেণ্টৰ বাবে বা টিচিং ৰিক্ৰুইটমেণ্টৰ বাবে তেওঁলোক উপযুক্ত বুলি ঘোষণা কৰা হৈছে। তেওঁলোকক আকৌ পুনৰ মান্যতা প্ৰদান কৰা হৈছিলে। যিহেতু সুপ্ৰিম কোৰ্টৰ ৰায় অনুযায়ী তেওঁলোকক অমান্য ঘোষণা কৰা হৈছিলে, এতিয়া সেই যিটো মান্যতা তেওঁলোকক আকৌ প্ৰদান কৰা হৈছে। আজিৰ ভিডিঅ'ত বিশেষকৈ চাবলৈ গ'লে যিটো 5500 পদৰ যিটো DEE LPUP তৰফৰ পৰা এটা বিজ্ঞাপন প্ৰকাশ পাইছিলে যোৱা 24 বৰ্ষৰ ডিচেম্বৰ মাহত, আজি সেই বিজ্ঞাপনটো প্ৰকাশ পোৱা বহুত দিনেই হ'ল আৰু ইতিমধ্যে তাৰ যথেষ্টখিনি কাম আগবাঢ়িছে। যিটো জেনেৰেল ভেৰিফিকেশ্যন বা প্ৰভিজনেল মেৰিট লিষ্ট ওলাবলৈহে মাথো বাকী আছে। সেয়েহে এই বিজ্ঞাপনটোত তেওঁলোকে আবেদন কৰিছিল যদি তেওঁলোকে চাকৰি পাবনে আৰু আকৌ যিসকলে আবেদন কৰা নাই তেওঁলোকে আকৌ আবেদন কৰিবলৈ পৰ্টেল খুলি দিয়াৰ সম্ভাৱনা আছেনে, সেইখিনি কথাক লৈ এই ভিডিঅ'টো লৈ আহিছোঁ। যিহেতু এই বিজ্ঞাপনটোত উল্লেখ কৰা আছিলে যে 2 বছৰীয়া DLED হ'ব লাগিব, সেয়েহে ইয়াত কিছু কেণ্ডিডেটে আবেদন কৰিছিলে আৰু কিন্তু কিছুমান কেণ্ডিডেটে আবেদন কৰা নাছিলে। এই ক্ষেত্ৰত যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ চাকৰি হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। যিহেতু বৰ্তমান NIS DLEDটোক মান্যতা প্ৰদান কৰা হৈছে, সেয়েহে তেওঁলোকে চাকৰি পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু তাৰ ফলত এইবাৰ যি DEE LPUPৰ কাট অফ সেই কাট অফটো কিছু কম যোৱাৰ সম্ভাৱনা আছিলে, কিন্তু NIS প্ৰাৰ্থীখিনিক আকৌ মান্যতা প্ৰদান কৰাৰ কাৰণে কাট অফ কিছু ওপৰলৈ যোৱাৰ এতিয়াও সম্ভাৱনা আছে। আৰু যিসকলে আবেদন নকৰিলে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব, আকৌ পৰ্টেল খোলাৰ সম্ভাৱনা আছে নেকি? এই ক্ষেত্ৰত চাবলৈ গ'লে আকৌ পৰ্টেল খোলাৰ সম্ভাৱনা বিশেষ দেখা নাই, কিয়নো ইতিমধ্যে চিটেটৰ যিখিনি প্ৰাৰ্থী তেওঁলোকেও কেইবাবাৰো নিবেদন কৰিছিলে কিন্তু তাৰপিছতো পৰ্টেল খুলি দিয়া নাছিলে। সেয়েহে আকৌ যিসকলে আবেদন নকৰিলে তেওঁলোকৰ বাবে এতিয়া পৰ্টেল খোলা সম্ভৱ নহয়, যিহেতু যথেষ্টখিনি কাম আগবাঢ়ি গ'ল আৰু লগতে যিটো পৰ্টেল সেই পৰ্টেলৰ সময়ো যথেষ্টখিনি হ'ল। সেয়েহে আকৌ পৰ্টেল খোলাৰ সম্ভাৱনা বিশেষ দেখা নাই। কিন্তু যিসকলে ইতিমধ্যে আবেদন কৰিলে তেওঁলোকে এই ৰিক্ৰুইটমেণ্টটোত অংশগ্ৰহণ
কৰিব বা তেওঁলোকে চাকৰি পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু সেইটো সময়ত দেখা যাব সেইখিনি কথা এতিয়াই গোটেইখিনি কৈ দিব নোৱাৰি সময়ত কিবা নটিফিকেশ্যন আহিব পাৰে আপোনালোকে মাথো ধৈৰ্য ধৰক যিহেতু এতিয়ালৈকে প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই লগতে জেনেৰেল ভেৰিফিকেশ্যনখিনিও হোৱা নাই সেয়েহে এতিয়া সঠিককৈ ক'ব নোৱাৰি কিন্তু পৰ্টেল খোলাৰ আকৌ সম্ভাৱনা বিশেষ দেখা নাই যিহেতু যথেষ্টখিনি কাম ইতিমধ্যে আগবাঢ়ি গৈছে ভেৰিফিকেশ্যনৰে সেয়েহে পৰ্টেল খোলাৰ আকৌ সম্ভাৱনা দেখা নাই যিসকলে আবেদন কৰিছে তেওঁলোকৰ চাকৰি হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু লগতে কাট অফো কিছু হাই যোৱাৰ সম্ভাৱনা আছে ৫,৫০০ পদৰ যিটো DEELPUPৰ বিজ্ঞাপন সেই বিজ্ঞাপনটোৰ ক্ষেত্ৰত যিহেতু NIOS প্ৰাৰ্থীখিনিক যিহেতু আকৌ মান্যতা প্ৰদান কৰি দিয়া হৈছে এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ